লাগিলে য'তেই লুকাই নাথাক এই ডিবিটোৰ হাতৰ পৰা নাপাবি নিস্তাৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ পুত্ৰ হাম্বই অহংকাৰত মত্ত হৈ হৰণ কৰি নিছিল মোৰ কন্যাক। দিলো আজি তাক উপযুক্ত পুৰস্কাৰ। ভাবিছিলে হাম্বই কৌৰৱ বাহিনীক জিনিব পাৰিব অকলে? কিয় লৈ গৈছিল আমাৰ লক্ষণা সুন্দৰীক? মোৰ ইচ্ছা আছিল তাক মৃত্যুদণ্ড দিয়া, কিন্তু মোৰ চিৰজনক হত্যা কৰিলে হাঁহিব জগতে। সেইবাবে জীৱিত সেই হাম্ব কুমাৰ। পুত্ৰৰ বন্দীৰ খবৰ পালে আহিব কৃষ্ণ সুসজ্জিত হৈ, আৰু ঘটাব হস্তিনাথ অশেষ দুৰ্গতি। গুৰুদেৱ, ইমান ভীৰু কাপুৰুষ নহয় দুৰ্যোধন। এক কৃষ্ণহে নালাগে, সমগ্ৰ যাদৱ আহিলেও জানো জানো যাদৱৰ ৰণকৌশল। নকৰাহেঁতেন দান কি দৰে উপভোগ কৰিলেহেঁতেন সেই তাৰকাবাসীয়ে মণি মুকুতাৰ হাৰ। যদিহে কৃষ্ণই কৰে দম্ভ, এক মুহূৰ্ততে ধ্বংস কৰি দিম নিজ বাহুৰে। বলা ভাতৃ, সভাসকল আজিলৈ সভা ইমানতেই ভংগ কৰা হওক। সামান্য নহয় ডিবিত বান্দৰ সাহিত্য কি হয় হলধৰ। বান্দৰৰ যুদ্ধত কেৱল আমিয়েই নহয়, স্বয়ং শ্ৰীকৃষ্ণয়ো পৰাজয় স্বীকাৰ কৰিছে। কৃষ্ণক বন্দী কৰি নিছে আজি ডিবিত বান্দৰে। দাদা, কৃষ্ণ তুমি বন্দী হলা বান্দৰৰ হাতত? হয় দাদা, ভক্তৰ ওচৰত ভগৱান সদায় বন্দী। আৰু কিমান দিন বাকী আছে ডিবিতৰ মৃত্যুলৈ? মৃত্যুৰ ক্ষণ ওচৰ নেচাপিলে কোনেও কাকো মাৰিব নোৱাৰে। যদুপতি, সকলোৱে কৰে তোমাক দোষাৰোপ, কিয় বাৰু লোৱা নাই ডিবিতৰ মৃত্যুৰ প্ৰতিকাৰ? সাত্যকী প্ৰভু, ৰাম অৱতাৰত বান্দৰ আমাৰ পৰম ভক্ত আছিলে। সেই হেতুকে সন্মুখ সমৰত অস্ত্ৰ ধৰি কৰা নাই মই ভক্তক নিধন। দাদা, অলপতেই ডিবিদৰ মৃত্যু হ'ব। সকলো তোমাৰে চালনা কৃষ্ণ। দাদা, অলপতেই তোমাৰ ডিবিদৰ লগত ঘোৰ যুদ্ধ হ'ব, আৰু তোমাৰ মুষ্টিৰ প্ৰহাৰত ডিবিদৰ মৃত্যু হ'ব। দাদা, ব'লা এতিয়া সকলো যাওঁ নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
আচৰিত, অতিকে আচৰিত। অতি মায়া জানে সেই চতুৰ কলীয় কৃষ্ণই। গোটেই হাবিবন বিচাৰ কৰিও বিচাৰি পোৱা নাই মই তাক। কৃষ্ণ, য'তেই লুকাই নাথাক কিয়, এইবাৰ তই নাপাবি নিস্তাৰ। ৰক্ত ৰক্ত লাগে, ৰক্ত লাগে, ৰক্ত লাগে সেই কলীয় কৃষ্ণৰ। কৃষ্ণ ধৰ্মবাদ নেলাগে বিচাৰিবলৈ কৃষ্ণক। মাত্ৰ যুদ্ধ কাৰণে সাজু হ। কোন তই পথৰ কণ্টক? কিয় তই ডিভিডৰ শুভ কাৰ্যত জন্মাইছ ব্যাঘাত? যাওঁ বাট এৰি দে, যাওঁ মই কৃষ্ণক বিচাৰি। মুখ বন্ধ কৰ ধৰ্মবাদ, নেলাগে বিচাৰিবলৈ কৃষ্ণক। মাত্ৰ যুদ্ধ কাৰণে সাজু হ। চাও চাও তোৰ বলৰ পৰাক্ৰম। বেছ তেন্তে ললো এই দুৰ্জয় গদা। বীর যদুমণি, এয়াই নাকি তোমাৰ শক্তিৰ পৰাক্ৰম? এই শক্তিকে লৈ আহিছ তই ডিভিডৰ লগত যুদ্ধ দিবলৈ? পৰিথাক পৰিথাক মূৰ্খ, যাওঁ মই কৃষ্ণক বিচাৰি। কৃষ্ণ আৰু এখোজো আজ্ঞা বাঢ়িবি। খন্তে মোৰ চিতত যোৱা দেখি ভাবিছ নেকি ৰজত জয় হলো বুলি? এই আশা নানিবি মানৱ। এইবাৰ প্ৰত্যেক যুদ্ধ দে চাও চাও তোৰ বলৰ পৰাক্ৰম। ধন্য ধন্য বীৰ যদুমণি, বহুদিন পোৱা নাই সমকক্ষ মুষ্টি যুদ্ধ মই। বেছ তেন্তে দেখুৱা তোমাৰ ৰণৰ কৌশল। সেয়ে হওক।
মুক্তি দিল কৃষ্ণ হরি প্ৰণিপাত গ্ৰহণ কৰক। গুৰুপতিৰ জয় হওক। বাৰু কওকচোন দেৱৰক্ষী, আছে নেকি কিবা নতুন সংবাদ? শুনিবলৈ পাইছো গুৰুপতিয়ে হেনো কৃষ্ণ কুমাৰ হাম্বক বন্দী কৰি ৰাখিছে। সত্য কথা দেৱৰক্ষী। দ্বাৰকাপতিয়ে এই সংবাদ পালে প্ৰলয়ৰ কৰিব সূচনা। সেই হেতুকে গুৰুপতিয়ে জানি শুনি কৃষ্ণ কুমাৰক এৰি দিয়াটোৱে ভাল হ'ব। অসম্ভৱ দেৱৰক্ষী, অসম্ভৱ। যি বংশৰ নন্দ গোৱাল হৈ জীৱন নিৰ্বাহ কৰিছিল, জৰাসন্ধৰ ভয়ত সাগৰত গৈ লুকাইছিল, সেই কুটকলীয়া কৃষ্ণৰ ভয়ত মই এই হাম্ব কুমাৰক মুক্তি দিব লাগে। এয়া অসম্ভৱ দেৱৰক্ষী। আৰু শুনা দেৱৰক্ষী, সেই কুটকলীয়া কৃষ্ণক গৈ কবাগৈ, বিনা যুদ্ধে কেতিয়াও এই হাম্ব কুমাৰক মুক্তি নিদিওঁ মই। নাৰায়ণ নাৰায়ণ, তেন্তে সেয়ে হওক। ই মায়াত বন্দী হৈলে কালিন্দীৰ জালত
ইমানতেই ভংগ কৰা হওক। কি যন্ত্ৰণা হে পিতা যদুমণি পুত্ৰক কৰাই উদ্ধাৰ প্ৰাণ বায়ু উৰি যায় আজিয়ে হস্তিনাপুৰত কুৰুবীৰগণ ভাল কাম নকৰিলা এই সংবাদ যদি পাই দাৰোগাপতিয়ে নাপাব নিস্তাৰে হস্তিনাবাসীয়ে পিতা চাই যোৱা পুত্ৰৰ বিলৈ কেনেধৰে কটাইছে জীৱনে অন্ধ পুতাল পিতা উদ্ধাৰ কৰা পিতা মোক উদ্ধাৰ কৰা পিতা উদ্ধাৰ কৰা মোক পিতা উদ্ধাৰ কৰা নিত নিৰন জনহৰি নিত নিৰঞ্জন সেৱা কৰি থাকিম প্ৰভু আহা দেৱৰ্ষি প্ৰভু দাসৰ সেৱা কৰিব গ্ৰহণ বাৰু দেৱৰ্ষি কোৱাচোন মৈত্ৰৰ কিবা নতুন সংবাদ আছে নেকি নাৰায়ণ নাৰায়ণ এই কঙাল নাৰদে মৈত্ৰৰ সংবাদ দিব লাগে প্ৰভু আপোনাক আপুনি অন্তৰ্যামী চৰাচৰ জগততে আপুনি বিস্তাৰিত হৈ আছে তথাপিও এই কঙাল নাৰদক কৰিছে চালনা অন্তৰ্যামী হ'লেও নিজ মুখে নহয় ব্যক্ত জীৱৰাশিৰ প্ৰতি স্তৰে স্তৰে ভিন্ন ভিন্ন আছে কৰ্তব্য নিজৰ প্ৰভু তেন্তে শুনক আপোনাৰ পুত্ৰ সাম্ব কুমাৰক কৌৰৱপতিয়ে বন্দী কৰি ৰাখিছে ইয়াৰ কিবা এটা উপায় কৰক প্ৰভু নিশ্চয় দেৱৰ্ষি কি কৈছে দেৱৰক্ষী বন্দী আছে কৃষ্ণপুত্ৰ হস্তিনাপুৰত ইমান সাহস কৌৰৱ যাদৱক কৰে তুচ্ছ জ্ঞান কৃষ্ণ আৰু সহায় নহয় দাদা এই নাঙলেৰে চূৰ্ণ বিচূৰ্ণ কৰি হস্তিনা নগৰ উদ্ধাৰি আনিম সাম্ব কুমাৰক শান্ত হোৱা হলধৰ হস্তিনা আৰু দ্বাৰকাৰ মাজত মধুৰ সম্পৰ্ক আছে এই সম্পৰ্ক অটুট ৰাখ হলধৰ অটুট ৰাখ তেনেহ'লে শত্ৰুতা ভাৱেৰে নগৈ মিত্ৰতা ভাগেৰে গৈ হস্তিনাপতিক সুধি চোৱা যাওঁ সাম্ব কুমাৰক মুক্তি দিয়ে নে নিদিয়ে যোৱা দাদা শত্ৰুভাৱে নগৈ
মৃত্যুভাৱে গৈ শাম্বকুমাৰৰ মুক্তিৰ প্ৰাৰ্থনা কৰাব। যদুপতি, সাত্যকী, যদি হস্তিনাপতিয়ে বিনা প্ৰতিবাদে শাম্বক মুক্তি নিদিয়ে, তাৰ উপায় দাদাই ভালদৰেই জানে। দেৱৰ্ষি, প্ৰভু ব'লা এতিয়া আমি দুয়ো যাওঁ নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বলক প্ৰভু। তেন্তে সাত্যকী আমি যাওঁ যুদ্ধ যাত্ৰা হেতু। দাদা ভাতৃ, বলোৰাম আৰু সাত্যকী ৰাজসভাত কৰিছে অপেক্ষা। আপোনাৰ আদেশ পালেই ৰাজসভাত কৰিব বাবে। বলোৰাম আহিছে হস্তিনা নগৰে। হয় দাদা। হস্তিনাৰ আজি সৌভাগ্যৰ দিন। মিত্ৰ আমাৰ দ্বাৰকাবাসী। গতিকে সখা যোৱা, অতিথিক ৰাজ সন্মানে ৰাজসভালৈ লৈ অহা হওক। বলক। আহক জনগণ, জনাইছো সম্ভাষণ। মিত্ৰ আমাৰ দ্বাৰকাবাসী। বাৰু কওকচোন যাদৱ, কুশলে আছেনে দ্বাৰকাবাসী? তাৰ বিষয়ে নকলেও হস্তিনাপতিয়ে জানে নিশ্চয়। হস্তিনাপতি প্ৰমুখে সকলো হস্তিনাবাসীৰে মংগল নে? শ্ৰীহৰিৰ কৃপাত সকলোৰে মংগল। ভাতৃ দুশাসন, অতিথিৰ শুশ্ৰূষাৰ বাবে অন্তঃপুৰত দিয়া হওক সংবাদ। তাৰ আগেৰে কোৱাচোন ৰাজ, কিবা বন্দী কৰি ৰাখিছা শাম্বকুমাৰক? আৰু তুমি তাকেই কৈফত বিচাৰি আহিছা হস্তিনাৰ পৰা? শান্ত হ ভাতৃ। শুনা হে দ্বাৰকাবাসী, পাতিছিলো স্বয়ম্বৰ নিজ দুহিতাৰ। হতালে বিঘিনি মোৰ শুভ কাৰ্যত। বলপূৰ্বকভাৱে হৰণ কৰি নিব বিচাৰিছিল মোৰ দুহিতাক। আৰু সেই অপৰাধতে বন্দী আজি শাম্বকুমাৰ। যদিও কৰিছে অপৰাধ শাম্বই, অজান শিশু বুলি জানো ক্ষমা নকৰিব প্ৰথমবাৰৰ বাবে। এই প্ৰভাৱ থাকিব উভয় কুলৰ। শুনিছানে কুৰুবীৰগণ, কৰিছে কি কাতৰ অনুৰোধ? এনে গুৰুত্ব অপৰাধীক বিনা মুক্তি শাস্তি দিব লাগে। সঁচা, মধুৰ সম্পৰ্ক আছে দুই কুলৰ মাজত। কিন্তু এনে নিজ কৰ্মৰ সমৰ্থন কৰি মই কেতিয়াও মুক্তি দিব নোৱাৰো সেই শাম্বকুমাৰক। হস্তিনাবীৰ গান আছিল মধু সম্পৰ্ক অতীত কালত। যদি শাম্বকুমাৰক মুক্তি কৰি নিদিয়া, তেন্তে পলায়ৰ সূচনা হ'ব হস্তিনানগৰ। দুৰ্যোধন, ইও এক অদ্ভুত খেলা। হে ৰাম, এয়াই হৈছে মোৰ শেষ সমিধান। হয় যদি হওক হস্তিনাৰ গৌৰৱ লুপ্ত, হয় যদি হওক এই দুৰ্যোধনৰ নাম ৰখা চলে, তথাপিতো এই শাম্বকুমাৰক নিদিওঁ মুক্তি। অসম্ভৱ, অসম্ভৱ, অতিকে অসম্ভৱ। কোঁৱৰক মুক্তি নিদিয়া পৰ্যন্ত মই ঘূৰি নাযাওঁ দ্বাৰকা নগৰে। বীৰগণ, এই দাম্ভিকৰ অত অহংকাৰ। ৰাম, এই মুহূৰ্ততে তই
এই মুহূৰ্ততে তই হস্তিনাথ কোট ত্যাগ। এই গগনে অৰ্জুন জৰাই সম্ভাগ অযুধয়ৰ ভিলা বীৰ অতি ভয়ংকৰ হৰি ৰাম হৰি মূলা সাত্যকী কিয় আহিছ তই মৃত্যুৰ মুখলৈ? শক্তি আছে যদি তোৰ গাত মোৰ লগত যুদ্ধ কৰ। বেশ তেন্তে সেই হক নকল কলম গুৰুপতি মিছাকে মাতি ললি নিজৰ মৰণ নিজৰ শক্তি অনুসাৰি যুদ্ধ পাৰ যদি বাধা দে হলা ধৰক তৰ্ক যুদ্ধৰ নাই প্ৰয়োজন। অস্ত্ৰ নকৰি পলাম। সেয়ে হওক
সমৰ ক্ষেত্ৰত তাতো আছে শান্তি মোৰ ভীৰুৰ দৰে নপলাই যাদৱ বাহিনী পিছতেই পাতিলি প্ৰহাৰ সমৰ এতিয়াও যিটো শীত উপদেশ যুদ্ধক্ষেত্ৰ ত্যাগ কৰি ঘূৰি যা নিজ ৰাজ্যলৈ বেছ তেন্তে সেয়ে হওক দেখা যাওক কৌৰৱ শক্তি কিমান নকৰি বৰং সেয়ে হওক
প্ৰতিজ্ঞা কৰিলে হস্তিনাথ ঘটাব প্ৰলয়ৰ সূচনা। সেইবাবে তোমালোক সকলোৱে প্ৰাণে প্ৰাণে যুদ্ধ কৰি সেই বলৰামক কৰা স্তব্ধ। দাদা বাৰে বাৰে যুদ্ধ কৰিও পৰাজিত আমি। মোৰ বোধেৰে সেই কলীয়া কৃষ্ণই চালনা কৰিছে আমাৰ ওপৰত। গোপাল মোৰ মনেও তাকেই কয়, নহ'লেনো পাৰে নে জিনিব কওঁ নাহেন মহাবীৰক। নুশুনাবা আৰু সেই কুৎকলীয়া কৃষ্ণৰ কথা। ই যদি ইমানেই মায়াবী আছিল তেন্তে কিয় হৰণ কৰি নিছিল এই ভীষ্মকৰ কন্যা? এই কুৎকলীয়া কৃষ্ণলৈ কোনেও নকৰিবা ভয়। ময়ো যাওঁ বলোৰামৰ সন্মুখে, যাওঁ চাওঁ আজি যাদৱৰ শক্তি কিমান। কি দুৰ্ভাগ্য, যাক মই হৃদয়ৰ দেৱতা বুলি কৰিছো গ্ৰহণ, তাকো আজি নিষ্ঠুৰ নিয়তিয়ে গ্ৰাস কৰিছে। পিতা পিতা, এয়া তুমি ভুল কৰিলা পিতা, তুমি ভুল কৰিলা। বহু আশা বুকুত বান্ধি আপোনাৰ দুইটাই শাম্ভকুমাৰৰ স্বামী ৰূপে কৰিছো গ্ৰহণ। তেওঁৰ অবিহনে মোৰ নৰৈ জীৱন। নাই এনে কেতিয়াও হ'বলৈ নিদিওঁ। যাওক পিতৃ বাক্য, যাওক হস্তিনাৰ গৌৰৱ। শাম্ভবিনে অন্যজনক নকৰো গ্ৰহণ। হে প্ৰভু মোক সহায় কৰা, প্ৰভু মোক সহায় কৰা। এই অহংকাৰী যাদৱক পৰ ৰাজ্যত আহি তই কৰত অহংকাৰ। বাৰে বাৰে পলায়ন কৰি পুনৰ হিগালৰ দৰে আহিছ। যত মানে লাজ লগা নাই তহঁতৰ। এবাৰ পাৰ যদি যুদ্ধ দে। ও মহাক্ৰোধে যুদ্ধ No.
কৰিলো নেকি দেৱী বসুন্ধৰা ক্ষমা কৰা হলধৰ এহি বিপদ চিনাজি যাই সমুদ্ৰত নাজানিয়া আমি হবে কৰিলো দুখ চৰণে শৰণ লৈলো ক্ষমিওৱা সেই দয়া সাগৰ মোৰ শত কোটি অপৰাধ মাৰ্জনা কৰিবা ক্ষমা কৰা হলধৰ বিনা চৰ্তে মুক্তি দিম মই শাম্ব কুমাৰক মোৰ দুহিতাক লৈ যাবা তুমি হস্তিনা নগৰে দ্বাৰকা নগৰে গতিকে ক্ষমা কৰা হলধৰ ক্ষমা কৰা হলধৰ ক্ষমা কৰা দয়া নাই ক্ষমা নাই আজি তহঁতক কোনেও ৰক্ষা কৰিব নোৱাৰে তোমাৰ দুখতে আজি হস্তিনাবাসী হ'ল ক্ষমা কৰা হলধৰ নাই ক্ষমা কৰা কোনেও ক্ষমা কৰিব নোৱাৰে ক্ষমা কৰা হলধৰ যদি নিজৰ মুক্তি বিচাৰিছা তেন্তে দিয়া শাম্ব কুমাৰক মুক্তি দিম মই এই মুহূৰ্ততে শাম্ব কুমাৰক মুক্তি দিম ভাতৃ দুখাখন শাম্ব কুমাৰক লৈ অহা হওক হে ৰাম মোৰ শত কোটি দুখ মাৰ্জনা কৰিবা ঠাই দিয়া যেন তোমাৰ ৰাতুল চৰণত সেই যাদৱবাসী সেই সভাসদ সেই মুহূৰ্ততে সমসাক্ষাততে মই মোৰ কন্যা লক্ষণাক কৃষ্ণপুত্ৰ শাম্বৰ হাতত কৰিলোঁ অৰ্পণ হয় অপরাধর হত অপরাধ করক মর্ধন উঠা বছা চিৰঞ্জীৱী হোৱা তোমালোক গুৰুপতি কুমাৰ নেজানি এই অধমে কৰিলো বহু অপৰাধ যাদৱ আৰু কৌৰৱৰ মাজত আছে এক মধুৰ সম্পৰ্ক এই সম্বন্ধ যেন থাকে সদায় গুৰুপতি আছিল মধুৰ সম্বন্ধ অতীত কালত পুনৰ হ'ল সম্বন্ধ এই মধুৰ সম্বন্ধ যে থাকে সদায়তে আমি এই শুভক্ষণতে যাওঁ পুত্ৰ সৈতে দ্বাৰকা নগৰে হে ৰাম মোৰ শত অপৰাধ মাৰ্জনা কৰিবা মই আনন্দ মনেৰে তোমালোকক দিছোঁ বিদায় যোৱা তোমালোকে দ্বাৰকা নগৰে ব'লা পুত্ৰ যাওঁ এনেকুৱা দ্বাৰকা নগৰে
ভক্তসকল এতিয়া আমি নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ কৃষ্ণ হৰি ৰাম হৰি ৰোহন তুহৰ